আজি যিখন গ্ৰন্থ এইমাত্ৰ উন্মোচন হ'ল গ্ৰন্থখনৰ নাম হৈছে হজৰ হাতপুথি আৰু হজৰ সাধাৰণ যিখিনি নীতি নিয়ম আৰু দোৱা দৰুদ বুলি কয় অৰ্থাৎ পঢ়িবলগীয়া যিখিনি কথা থাকে শ্লোক এই সকলোখিনি তাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু মোৰ নিজৰ অৰ্থাৎ ব্যক্তিগত হজৰ অভিজ্ঞতাৰে হজ কৰাৰ অভিজ্ঞতাৰে এই গ্ৰন্থখন প্ৰণয়ন কৰা হৈছে। আচলতে ক'বলৈ গ'লে সম্পূৰ্ণ অসমীয়াত কথাখিনি বুজি ল'লে হজৰ কথাখিনি কামখিনি শুদ্ধ হয়, কৰিবলৈ ভাল লাগে আৰু নিজৰে সন্তুষ্টি আহে। আৰু মোৰ মনলৈ ভাৱটো আহিলে গ্ৰন্থখনৰ প্ৰয়োজনীয়তাৰ কথাৰ যিটো ভাৱ সেইটো আহিল হজ কৰিবলৈ যোগৈ 2025 চনৰ আমি এপ্ৰিল মাহত গৈছিলোঁ আৰু তাত গৈ মই দেখিলোঁ যে আমাৰ বহু মানুহে কৈছে যে হজৰ যিখিনি দোৱা দৌৰ পঢ়িব লাগে সেইখিনি মনত নাথাকে, মুখস্থ নাথাকে, বৰ অসুবিধা হয়। আৰু তাত গৈ কিতাপ পঢ়ি পঢ়ি হাজাৰ হাজাৰ মানে লাখৰ ঘৰত মানুহৰ মাজত তেওঁ মানে পঢ়ি ভালকৈ কামখিনি কৰিব নোৱাৰে, কাৰণ কিতাপ চাবনে আগলৈ যাব এই সমস্যাবোৰ আহে। সেইকাৰণে যদি অসমীয়াতে বুজি পায় তেওঁ কথাটো মনত থাকে তেওঁ সুন্দৰকৈ ক'ব পাৰে। সেইকাৰণে মই এই কিতাপ যিখন প্ৰস্তুত কৰিছোঁ হজৰ হাতপুথি তাত আৰবী যিখিনি শ্লোক আছে মানে আমাৰ যিটো কোৱা হয় চূৰা বুলি সেইবোৰ উল্লেখ কৰা নাই, তাৰ সলনি মই বেছিভাগ অসমীয়া অৰ্থটো দিছোঁ। আৰু যদি আমি প্ৰথমে মামাক মদিনালৈ নিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব, তাৰপিছত যদি মক্কালৈ যাওঁ কি কৰিব লাগিব, যোৱাৰ পৰা অহালৈকে আমাৰ কোনখিনি ধৰ্মীয় কাম আছে, তাৰ আগত আমি কেনেধৰণে প্ৰস্তুত হ'ব লাগিব ঘৰত থাকোঁতেই, আৰু কি কি আমাৰ অতি প্ৰয়োজনীয় কাম আছে সেইখিনিও ইয়াত উল্লেখ কৰা আছে। কিন্তু বহুত বিশদভাৱে নহয়, মানে আমাৰ হ'ল কি বহু মানুহে বেছি পঢ়িবলৈও টান পায়, সহজে লাগে সোনকালে লাগে। এই ভাৱটো যেতিয়া মনলৈ আহিল তেতিয়া এখন হাতপুথি হেণ্ডবুক হিচাপে তৈয়াৰ কৰাৰ চিন্তা কৰিছিলোঁ আৰু সেইকাৰণে এই গ্ৰন্থখন সহজ চুটিকৈ তৈয়াৰ কৰা হৈছে। অৱশ্যে মই হজৰ ডায়েৰী বুলিও আন এখন গ্ৰন্থ সাজু কৰিছোঁ ইতিমধ্যে, প্ৰেছত দিয়া হৈছে। হজৰ ডায়েৰীখনত ডিটেইলছ থাকিব গোটেই কথাখিনি, মানে প্ৰত্যেকটো দিনৰে মানে বিশদ বিৱৰণ থাকিব তেনেধৰণে প্ৰস্তুত কৰা হৈছে। আৰু এইখনত তেনেকুৱা নহয়, এইখন হ'ল কোনখিনি কথা প্ৰয়োজন আমাৰ, কোনখিনি কথা জানিলে আমি ধৰ্মীয়ভাৱে হজৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰোঁ সেইখিনি ইয়াত উল্লেখ কৰা হৈছে। গতিকে সেই ভাৱটো লৈ পেলাই আজি গ্ৰন্থখন উন্মোচন কৰিলে গোলাঘাট জিলা হজ কমিটিৰ সম্পাদক আলহাজ আব্বাছ আলী চাহেবে। আৰু তেখেতে সুন্দৰভাৱে কথাখিনি ক'লে যে অসমীয়া ভাষাত যথেষ্টখিনি কিতাপ ওলাইছে, কিন্তু যিমানেই নহওক সকলো কিতাপ সম্পূৰ্ণ নহয়, গতিকে যিমানেই কিতাপ ওলায় সিমানে ভাল বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিলে। আমাৰ ইয়াত প্ৰায় আজি 30জনমান ব্যক্তি উপস্থিত আছিল, সকলোৱে প্ৰশংসা কৰিছে এনেকুৱা এটা কাৰ্যৰ বাবে। মই তেখেতসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে কিতাপখনে আমাৰ যিসকল আগ্ৰহী পাঠক আছে তেখেতসকলৰ যিটো প্ৰয়োজন সেই প্ৰয়োজন পূৰণ কৰিব। আপোনালোক সকলোৱে কিতাপখন গ্ৰহণ কৰিলে নথৈ সুখী হ'ম। হয়, মই কোনো আলিম মলেমা মানে ধৰ্মীয় পণ্ডিত নহয়, যিহেতুকে ধৰ্মীয় কথা এটা লিখিবলৈ হ'লে এই বিষয়ে ভালকৈ জানিব লাগে, মই নহয়। কিন্তু লিখিবলৈ সাহস কৰিলোঁ এটা কাৰণত যে হজলৈ গ'লোঁ, হজলৈ যোৱাৰ আগত কথাটো জানিবৰ কাৰণে বহুত কিতাপ চাবলগীয়া হয়। এখনত যদি এটা আছে আন এটা বস্তু নাই, আকৌ বেলেগখন চাব লাগে, তেনেকুৱা হয়। গতিকে অসুবিধা পালোঁ। আৰু তাত গৈ দেখিলোঁ যে মালয়েছিয়া ইণ্ডোনেছিয়াৰ মানুহবিলাকে মই আচলতে এখন সৰুকৈ বনাব গৈছোঁ, তাতে হাতত এনেকৈ লৈ ফুৰিব পাৰে।